আমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যিসকলে ব্যৱসায়ৰ প্ৰতি আগ্ৰহ আছে বা কৃষি কৰ্মৰ লগত তেওঁলোকে জড়িত হ'ব বিচাৰিছে তেওঁলোকক এতিয়া চৰকাৰে ধন দিব ৰাজ সাহায্যযুক্ত চৰকাৰৰ এই ধন লাভ কৰিবলৈ আপোনাৰ হাতত মাত্ৰ 7টা দিন আছে এই 7টা দিনৰ ভিতৰতে আপুনি শুদ্ধ আৰু নথিপত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব কোট কিদৰে আবেদন কৰিব আৰু কিদৰে আপুনি এই চৰকাৰৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব লৈ আহিছো টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ হাতত মাত্ৰ 7টা দিন আছে এই 7টা দিনৰ ভিতৰতে কিন্তু আপুনি আবেদন কৰিব লাগিব যেহেতু এতিয়া আবেদন প্ৰক্ৰিয়া চলি আছে ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব এতিয়া চৰকাৰে আপুনি যি ব্যৱসায় কৰিব বিচাৰিছে সেই ব্যৱসায়ৰ বাবে আপোনাক টকা এতিয়া চৰকাৰে দিব এতিয়া আপুনি কৰক CMAAL গৈ আবেদন চৰকাৰী পৰ্টেল মুকলি কৰি দিয়া হৈছে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়া শেষ 28 ফেব্ৰুৱাৰীত গতিকে আপুনিও সাজু হওক আবেদনৰ বাবে বৰ্তমানলৈকে 50,000 যুৱকে সম্পন্ন কৰিছে আবেদন প্ৰক্ৰিয়া আৰু ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰে আবেদন কৰা আহ্বান আপুনি পাব 2 লাখৰ পৰা 5 লাখ টকালৈকে ধন আৰু হিয়াৰ ৰাজ সাহায্যযুক্ত ধন লাভ কৰিব আপুনি চৰকাৰৰ তৰফৰ পৰা আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক প্ৰথমতে আপুনি শুদ্ধ নথিপত্ৰৰে আবেদন কৰক আৰু তাৰ পিছতে চৰকাৰৰ এই ধনৰাশি লাভ কৰিব আপোনাৰ হাতত মাত্ৰ কেইটামান দিন আছে আবেদনৰ বাবে 7টা দিন মাত্ৰ বাকি আছে 28 তাৰিখে অন্তিম দিন উদ্যমী যুৱক যুৱতীৰ হাৰথি হ'ব এই ধন ব্যৱসায় বাণিজ্য কৃষি কৰ্ম যতে আপুনি আগবাঢ়িব বিচাৰিব তাৰ বাবে সহায় আগবঢ়াব চৰকাৰে তেওঁলোকে আৰম্ভ কৰিব পাৰিব এটা নিজা ব্যৱসায় 2 পৰা 5 লাখ টকালৈকে ৰাজ সাহায্যযুক্ত ধন পাব ব্যৱসায়ৰ বাবে এতিয়া আপুনি মাত্ৰ ব্যৱসায় থিৰাং কৰক কি ব্যৱসায় কৰিব আবেদন কৰিবলৈ আপুনি লগ ইন কৰক চৰকাৰৰ এই পৰ্টেলত আত্মনিৰ্ভৰ অসম পৰ্টেলত আপুনি আবেদন কৰক cmaa.assam.gov.in এই পৰ্টেলত আপুনি আবেদন কৰিব লাগিব আৰু সাবমিট ইউৰ এপ্লিকেশনত ক্লিক কৰিব লাগিব প্ৰথমতে আপুনি নিৰ্দিষ্ট পৰ্টেলত প্ৰৱেশ কৰি সাবমিট ইউৰ এপ্লিকেশন মাৰিব লাগিব আৰু তাৰ পিছতে আপুনি তথ্য পূৰণ কৰিব লাগিব এখন ফৰ্ম দেখিব সেই ফৰ্মখনৰ মতে আপুনি শুদ্ধ তথ্য তাত সন্নিবিষ্ট কৰিব লাগিব প্ৰকল্প প্ৰতিবেদন আপলোড কৰিব লাগিব আপোনাৰ সকলো তথ্য আপুনি ফটো মাৰি আপলোড কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায়ৰ যি কৰ্মৰ সেই আপুনি প্ৰতিবেদন প্ৰকল্প দিব লাগিব তাৰ পাছত সেভ এণ্ড নেক্সট ক্লিক কৰক ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আপুনি সকলো তথ্য সন্নিবিষ্ট কৰাৰ পিছতে আপোনাক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে প্ৰথম পৰ্যায়ত এইবাৰ ৭৫,০০০ যুৱক যুৱতীক দিব আৰু ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা গতিকে সাজু হওক আপুনিও ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এই ডাঙৰ খবৰ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ সাহায্যযুক্ত ধন লাভ কৰিব এতিয়া চৰকাৰৰ তৰফৰ পৰা যিসকলে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰা নাছিল তেওঁলোকৰ বাবে এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে কৃষি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিগৰাকী উদ্যমী যুৱক যুৱতীক স্বাৱলম্বী হ'বৰ বাবে স্বাৱলম্বনৰ দিশত আগবাঢ়ি যাবৰ বাবে চৰকাৰে আগবঢ়াইছে এই সহায়ৰ হাত ৰাজ সাহায্যযুক্ত ধন দিব এতিয়া চৰকাৰে বিশেষ আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে এই ধন দিয়া হ'ব আৰু যিসকল যুৱক যুৱতী কৃষি কৰ্মৰ লগত জড়িত হ'ব বিচাৰিছে তেওঁলোকৰ বাবে ধন দিব এই আৰু যিসকল যুৱক যুৱতীয়ে অন্যান্য ব্যৱসায় প্ৰতিষ্ঠান কৰিব হাৰ্ডৱেৰ হওক বা অন্যান্য যিসমূহ ব্যৱসায় আছে সেই ব্যৱসায়সমূহৰ লগত যদি জড়িত হ'ব বিচাৰিছে তেওঁলোকৰ বাবে এয়া সুবৰ্ণ সুযোগ হাতত মূলধন নাথাকিলেও তেতিয়া তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে কিয়নো চৰকাৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে মাত্ৰ তেওঁলোকে পৰ্টেলত গৈ আবেদন কৰিব লাগিব সকলো প্ৰক্ৰিয়া জানি লওক আপুনি কেতিয়া আবেদন কৰিব আৰু কি প্ৰক্ৰিয়াৰে আবেদন কৰিব আৰু মাত্ৰ 7টা দিনৰ ভিতৰতে কিন্তু আপুনি আবেদন কৰিব লাগিব আবেদন সম্পূৰ্ণ হোৱাৰ পিছতে আপোনাক সাক্ষাৎকাৰলৈ মতা হ'ব আৰু তাৰ পিছতে আপুনি ধন লাভ কৰিব প্ৰক্ৰিয়াসমূহ জানি লওক ভালদৰে প্ৰথমতে আপুনি গুগললৈ যাব আৰু তাৰ পিছতে আপুনি গুগলত সাৰ্চ কৰিব cmaa.assam.gov.in এই পৰ্টেলত আবেদন কৰি সাবমিট ইউৰ এপ্লিকেশনত আপুনি ক্লিক কৰক আৰু এই এপ্লিকেশনত ক্লিক কৰাৰ লগে লগে আপুনি তথ্য পূৰণ কৰিব লাগিব এখন ফৰ্ম থাকিব সেই ফৰ্মখনত আপুনি শুদ্ধকৈ ফিল আপ কৰিব লাগিব আৰু লগতে আপুনি প্ৰতিবেদনৰ প্ৰকল্প আপলোড কৰিব লাগিব অৰ্থাৎ আপোনাৰ সকলো শুদ্ধ নথিপত্ৰৰ ফটো ক্লিক কৰি আপলোড কৰিব লাগিব আৰু আপুনি যি প্ৰকল্পৰ বাবে এই ধনৰাশি বিচাৰিছে তাৰ বাবে আপুনি প্ৰকল্প গাঁঠি আপলোড কৰিব লাগিব আৰু সকলো যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পাছত আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব
আৰু লগে লগে আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে আৰু মাত্ৰ ৭ দিনৰ ভিতৰতে ৭৫,০০০ যুৱক যুৱতীক বাছি উলিওৱা হ'ব ৰাজ সাহায্যযুক্ত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতে ২ লাখৰ পৰা ৫ লাখ পৰ্যন্ত প্ৰদানৰ বাবে আৰু ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত ১ লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা ২৮ ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে ৫০,০০০ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই
তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি